গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নতুন জাননী আহিছে মক টেষ্টক লৈ। মক টেষ্ট মানে ইয়াৰ আগে যেটো ভিডিঅ' মই দিছিলোঁ তাত উল্লেখ কৰিছিলোঁ আৰু ইতিমধ্যে তোমালোকে সকলোৱে গমেই পাইছা যে তোমালোক সকলোৰে যেটো ওপেন টেক্সট বুক এক্সামিনেশ্যন বা ওপেন বুক এক্সাম যেটো হ'বলৈ গৈ আছে অনলাইন, সেই পৰীক্ষাটো হোৱাৰ আগে তোমালোকক এটা প্ৰেক্টিছ কৰোৱা যাব, এটা ৰিহাৰ্সেল কৰোৱা যাব, এটা অনুশীলন কৰোৱা যাব আৰু সেই পৰীক্ষাটোকে মক টেষ্ট বুলি কোৱা গৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু সেই পৰীক্ষাটোৰ ওপৰত জাননী এখন আহিছে। তোমালোক সকলোৱে মোৰ বোধেৰে টেষ্টটোত অৱতীৰ্ণ হোৱাটো ভাল। তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা, কুৱেশ্যন পেপাৰ কেনেকৈ ডাউনলোড কৰিব লাগিব বা কেনেকৈ আপলোড কৰিব পাৰি, গোটেইখিনি কথা। গতিকে তাকে চমুকৈ তোমালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ ভাবিছোঁ। উলিয়াই লৈছোঁ মই ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট পেজ এইটো। চোৱা, ছাবজেক্টটো চোৱা OTBE 2021 মক টেষ্ট। অকণমান তললৈ যাওঁ, দেখুৱাওঁ তোমালোকক। প্ৰথমতে এইটো এটা বাটন আছে ফিডবেক বাটন, এইটোৰ বিষয়ে অকণমান পিছত ক'ম তোমালোকক। আৰু আকৌ কৈছোঁ যে এটা বস্তু ভাল হৈছে কি যে ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুটাতে আছে, গতিকে মই অসমীয়াটোতে খুব সুন্দৰকৈ বুজাই দিওঁ তোমালোকক, বুজিব পাৰিবাই বাৰু। চোৱা, অনুশীলনমূলক পৰীক্ষাসমূহ কেইটামান পইণ্ট আছে। প্ৰথম পইণ্টটো দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ্থীসকলক এই অনলাইন মাধ্যমত হ'বলগীয়া মুক্ত পাঠ্যপুথি পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ লগত চিনাকি কৰি দিবলৈ এটা অনুশীলনমূলক পৰীক্ষা পৰ্টেল মুকলি কৰি দিব, এটা পৰ্টেল মুকলি কৰি দিব, এটা ৱেবছাইট মুকলি কৰি দিব বুলি ধৰি লোৱা তোমালোকে। দিবহে, কিন্তু দিয়া নাই এতিয়ালৈকে। নেক্সট পইণ্টটোত চাওঁ কি লিখা আছে। এই পৰ্টেলটো বিভিন্ন শাখাৰ বেলেগ বেলেগ বিষয় অনুসৰি বেলেগ বেলেগ দিনত খোলা যাব। সাধাৰণতে এই পৰ্টেলটো বিভিন্ন বিষয়ত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা অনুসৰি এদিনৰ পৰা কেইবাদিন পৰ্যন্ত খোলা থাকিব। ইয়াৰ সময়সূচী এই পৃষ্ঠাত চাব পাৰিব। তাৰমানে ছাবজেক্ট যিহেতু বহুত আছে, গতিকে পৰীক্ষাটো বহুদিন হ'ব। এতিয়া সেই পৰীক্ষাসমূহৰ সময়সূচী, ৰুটিন, শিডিউল মই তোমালোকক দেখুৱাই লওঁ। এই পৃষ্ঠা বুলি যিটো গ্ৰীণ বাটন আছে, ইয়াত ক্লিক কৰিলে সেই শিডিউলটো ওলাই পৰিব। এয়া চোৱা, পোনপ্ৰথমে দিয়া আছে 28 মে তাৰিখে, ফ্ৰাইডে, আৰু বিষয় হৈছে MA ইন আছামিজ এণ্ড বেংগলী। সময় হৈছে ৰাতিপুৱা 8টাৰ পৰা পিছবেলা 4টা বজালৈ। তোমালোকৰ মাজৰে যিমানবোৰ আছামিজ আৰু বেংগলী ছাবজেক্ট আছে সকলোবোৰ ষ্টুডেণ্টে এই 28 তাৰিখে সেই পাৰ্টিকুলাৰ পৰ্টেলটোত ক্লিক কৰিয়ে তোমালোকে লগ ইন কৰিব লাগিব, সোমাব লাগিব। এনেধৰণে ডেইলি হয়তো নতুন নতুন ছাবজেক্টবোৰ কেতিয়া কি হ'ব ইয়াৰ সময়সূচী শিডিউল দি দিব। ইয়াৰ পিছত বেক যাওঁ, আকৌ দেখুৱাওঁ তোমালোকক। নেক্সট চোৱা, ৰঙা আখৰেৰে কেইটামান ইম্পৰ্টেণ্ট বাক্য দিয়া আছে। পৰীক্ষাৰ্থীসকলে এইটো কথা মন কৰিবলগীয়া যে এই অনুশীলনমূলক পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ বিষয় জ্ঞানৰ বিষয়ে নহয় আৰু ইয়াত কোনো বিষয়ৰ কোনো ধৰণৰ উদাহৰণমূলক প্ৰশ্ন কাকতো দিয়া নহ'ব। ই মাত্ৰ পৰীক্ষাৰ্থীসকলক এই অনলাইন মাধ্যমেৰে হ'বলগীয়া পৰীক্ষাৰ কাৰিকৰী দিশটোৰ লগতহে চিনাকি কৰি দিয়াৰ এক প্ৰয়াস। তাৰমানে ইয়াত কোনো তোমালোকক কুৱেশ্যন পেপাৰ দিয়া নহ'ব আৰু এইটো পৰীক্ষা ওপেন বুক এক্সামিনেশ্যন পৰীক্ষাও নহয়। মাত্ৰ পৰীক্ষাৰ্থীৰ দ্বাৰা যিটো কাৰিকৰী দিশ, কামবোৰ ঠিকে ঠাকে হৈ আছেনে নাই, তোমালোকে বুজিব পাৰিছেনে নাই, বা কেনেকৈ ডাউনলোড কৰিব লাগে, কেনেকৈ আপলোড কৰিব লাগিব, এই গোটেইখিনি এটা সাধাৰণ প্ৰেক্টিছ এটা। তাৰপিছতে চাওঁ আৰু ইম্পৰ্টেণ্ট কি দিয়া আছে। এইখিনি বাৰু ইংৰাজীতে আছে। এইটো চোৱা, অনুশীলনমূলক পৰীক্ষা কেনেকৈ হ'ব। প্ৰথম পইণ্টটোতে দিয়া আছে এই অনুশীলনমূলক পৰীক্ষাৰ সময়সূচী এই পৃষ্ঠাত চাব পাৰে। সময়সূচী শিডিউল তোমালোকক দেখুৱালৈ সদ্যহতে অকল মাষ্টাৰ ডিগ্ৰী আছামিজ আৰু ইংলিছৰে দিছে। নেক্সট ছেকেণ্ড পইণ্টটোত কি দিয়া আছে, এজন পৰীক্ষাৰ্থীয়ে তেওঁৰ বিষয় বা শাখা অনুসৰি সেইদিনাৰ পৰীক্ষাৰ পৰ্টেলত দিয়া নিৰ্দেশিকা অনুযায়ী লগ ইন কৰিব লাগিব। তাৰমানে শিডিউলটো তোমালোকে চাই থাকিব লাগিব, কোনদিনাখন তোমালোকৰ ছাবজেক্টটোৰ পৰীক্ষা হয় আৰু সেই পাৰ্টিকুলাৰ সেই দিনটোত তোমালোকে সেই পৰ্টেলত গৈ বা সেই ৱেবছাইটটোত গৈ তোমালোকে নিজৰ ডাটাখিনি দি, নিজৰ তথ্যখিনি দি তোমালোকে লগ ইন কৰিব লাগিব। তাৰপিছতে 3 নম্বৰ পইণ্টটো কি আছে চাওঁ। লগ ইন কৰাৰ পাছত পৰীক্ষাৰ্থীজনে এক পৃষ্ঠাৰ এখন নিৰ্দেশাৱলী ডাউনলোড কৰিব লাগিব, যিখন ডাউনলোড কৰাৰ প্ৰক্ৰিয়া এখন প্ৰকৃত প্ৰশ্নকাকত ডাউনলোড কৰাৰ নিচিনাই হ'ব। তাৰমানে তোমালোকে লগ ইন কৰাৰ ঠিক পিছতে এখন পেজ এখন আছে, সেইখন ডাউনলোড কৰিব লাগিব আৰু পেজখনত তোমালোকৰ কাৰণে কিছুমান নিয়মাৱলী আছে, নিৰ্দেশাৱলী, আৰু সেইখন ঠিক একেধৰণে যেনেকৈ তোমালোকে সেই অ'পেন বুক পৰীক্ষাত যেতিয়া দিবা কুৱেশ্যন পেপাৰ কেনেকৈ ডাউনলোড কৰিবা সেই একেই প্ৰচেছ। তাৰমানে এইটো যদি ডাউনলোড কৰিবলৈ শিকি যোৱা, তাৰমানে কুৱেশ্যন পেপাৰখনো ঠিক তেনেকৈ তোমালোকে ডাউনলোড কৰিব লাগিব। এইটো তোমালোকৰ আগতেও কৈছোঁ প্ৰেক্টিছৰ কাৰণেহে দিয়া গৈছে। তাৰপিছতে নেক্সট চেণ্টেন্স দিয়া আছে, এই নিৰ্দেশাৱলীখন এই সংযোগৰ পৰাও চাব লাগিব, যিখনত পৰীক্ষাৰ্থী এজনে এই অনুশীলনমূলক পৰীক্ষাৰ দিনা কি নিয়ম পালন কৰিব লাগিব সেয়া লিখা থাকিব। তাৰমানে এই সংযোগৰ এই যিটো গ্ৰীণ কালাৰ বৰ্ডকেইটা আছে, শব্দকেইটা আছে, ইয়াত ক্লিক কৰাৰ লগে লগে, এইটো এটা বাটন হয় আচলতে, ইয়াত ক্লিক কৰাৰ লগে লগে সেই নিৰ্দেশাৱলী, সেই নিয়মখিনি আহি যাব আৰু তোমালোকে ক্লিক কৰিলে সেই নিয়মখিনি পঢ়িবই পাৰিবা। নেক্সট পইণ্টটোত চোৱা কি দিয়া আছে, 4 নম্বৰ পইণ্টটোত। ইয়াৰ পাছত পৰীক্ষাৰ্থীজনে 10টা পৃষ্ঠাৰ এখন স্কেন কৰি তৈয়াৰ কৰা PDF ফাইল আপলোড কৰিব লাগিব, যাৰ আকাৰ 5 MBতকৈ বেছি হ'ব নোৱাৰিব। তাৰমানে তাৰ পিছতে তোমালোকে সেইখন ডাউনলোড কৰিলা নিৰ্দেশাৱলীখন,
আৰু তাৰ পিছত তোমালোকে কি কৰিব লাগিব তাতে আপলোড বুলি বাটন এটা আছে সেই বাটনটোত তোমালোকে আপলোড কৰিব লাগিব কি আপলোড কৰিবা 10খন পেজৰ A4 সাইজৰ 10খন পেপাৰ তোমালোকে স্ক্যান কৰি এটা PDF ফাইল বনাবা আৰু তাত আপলোড কৰিব লাগিব নেক্সট 5 নম্বৰ পইণ্টত কোৱা আছে ডাউনলোড আৰু আপলোডৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে এই অনুশীলনমূলক পৰীক্ষা শেষ হ'ব তাৰমানে তুমি ডাউনলোড কৰিলা নিৰ্দেশাৱলীখন নিয়মাৱলীখন আৰু তাৰ পিছত তোমাৰ সেই 10খন পেজ ইয়াত একো লিখাৰ কোনো প্ৰয়োজন নাই এনে 10খন পেজ স্ক্যান কৰি আপলোড কৰিবহে লাগে খালি তোমালোকৰ প্ৰেক্টিসে কৰাইছে গৰে হেতু কৰাৰ লগে লগে এই যেটো পৰীক্ষা মক টেষ্ট যেটো অনুশীলনমূলক পৰীক্ষা এটো তাতে শেষ হ'ব তাৰমানে হাৰ্ডলি 5-10 মিনিটৰ খেলা এটো আৰু তাতে তোমালোকৰ পৰীক্ষাটো শেষ হৈ যাব তোমালোকক প্ৰেক্টিসে কৰাব আৰু লাষ্ট 6 নম্বৰ পইণ্টত কি দি আছে এই অনুশীলনমূলক পৰীক্ষাৰ প্ৰক্ৰিয়া প্ৰকৃতভাৱে হ'বলগীয়া পৰীক্ষাৰ প্ৰক্ৰিয়াৰ লগত হুবহু একে তাৰমানে এনে ধৰণে তোমালোকে সেই ওপেন বুক এক্সামিনেচনৰ দিনাখন এনে ধৰণে তোমালোকে কোৱেশ্চন পেপাৰ ডাউনলোড কৰিব লাগিব আৰু নিজৰ আনসাৰ্সবোৰ আপলোড কৰিব লাগিব আনসাৰ পেজ যিবোৰ আছে তাৰ পিছত এটো ইম্পৰ্টেন্ট সো মতামত ইয়াত কি দি আছে এই অনুশীলনমূলক পৰীক্ষাত অংশগ্ৰহণ কৰাৰ পাছত পৰীক্ষাৰ্থী সকললৈ আমাৰ অনুৰোধ যাতে তেওঁলোকে আমাৰ ইয়াত আমরা বুলি দি আছে আমাৰ ফিডব্যাক প্ৰক্ৰিয়াৰ যোগেদি তেওঁলোকৰ অনুভৱৰ ওপৰত মতামত প্ৰকাশ কৰে মতামত প্ৰকাশ কৰিবলৈ পৃষ্ঠাৰ প্ৰথমতে থকা ফিডব্যাকৰ প্ৰতীক চিহ্নত ক্লিক কৰজ ইয়াত কৰক হ'ব লাগিছিল তাৰ মানে তোমালোকে সেই পৰীক্ষাটো যে মক টেষ্টটো যে দিলা তোমালোকে বা দিবা তাত তোমালোকৰ অনুভৱ কেনেকুৱা হল তোমালোকে কত কত কিবা অসুবিধা পালা নে কিবা পোৱা নাই এই গোটেইখিনিৰ বিষয়ে তোমালোকে এটা মতামত দিব পাৰা ইউনিভাৰ্সিটি লৈ ফিডব্যাক এটা দিব পাৰা আৰু তাৰ কাৰণে কোড দিবা মই দেখুৱাই দিও সোয়া পেজটো একদম ওপৰত আছে এইটো বাটন ইয়াত মই ইয়াত ক্লিক কৰি দেখুৱা তোমালোকক নতুন এটি পেজ খুল খাইছে আৰু সোয়া ইয়াত কি লিখা আছে the feedback system will be live after the mock test goes live তাৰমানে mock testটো যেতিয়া চলি থাকিব তেতিয়া সেই সময়ত এই বস্তুটো ওপেন হ'ব আৰু তাত তোমালোকে ইয়াত টাইপ কৰি লিখিব পাৰা তোমালোকৰ অনুভূতিখিনি বা অনুভৱখিনি তোমালোকৰ এক্সপেৰিয়েন্সখিনি অভিজ্ঞতাখিনি কেনেকুৱা হল ঠিক আছে তে তোমালোকক জনাবৰ কাৰণে আজি মোৰ ফালৰ পৰা এটোই আছিল ইনফৰমেশন এটা জনালো তোমালোকৰ বহুত লাভ হ'ব পাৰে বুলি নতুন কিবা ইনফৰমেশন পালে মই নিশ্চয় খুব সোনকালে অৱগত কৰাৰ চেষ্টা কৰিম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ